হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালেই, আশা কৰিছোঁ আপোনালোকৰো ভাল। মোৰ ইউটিউব চেনেল নকুহি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বন্ধু বান্ধৱীসকল মই আছোঁ মঙলদৈত আৰু মঙলদৈৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হয় বন্ধুসকল, আপোনালোকে চবেই গমেই পাইছে মই মঙলদৈত কি কাৰণে আহিছোঁ। আজি মোৰ ছোৱালীৰ বেবীটো হোৱাৰ 1 মাহ হৈছে, গতিকে 1 মাহৰ কাৰণে ইয়াতে সকলো ৰাইজকে মাতি পেলাই এসাঁজ খুৱাব, লগতে আমন্ত্ৰণ কৰিছে নাগাৰা নামৰ বিখ্যাত নাগাৰা নামৰ বাপ সুভাষ নাথ বাপক। তেখেতে ইয়াতে আহি পেলাই নাম পৰিৱেশন কৰিব, নাগাৰা নাম পৰিৱেশন কৰিব। আৰু লগতে আজি আমাৰ বেবীটোকো আপোনালোকৰ আগত দেখাম। সকলোৱে বহুত দিনৰ পৰা কৈ আছিলে বেবীটোক কেতিয়া দেখাব, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকল, এজনী হৈছে মোৰ ছোৱালী আৰু এয়া বাইকৰ লগত কথা পাতি আছে। এইটো হৈছে মোৰ ছোৱালীৰ শাহু শহুৰৰ ঘৰ। পিছফালে যে দেখিছে ঘৰখন, এইখনি হৈছে মোৰ ছোৱালীৰ ঘৰ, তাত শাহু শহুৰৰ ঘৰ। আৰু এয়া দেখিছে সুভাষ নাথ বাপ আহিব বুলি চাৰিওফালে উহুল মুহুল পৰিস্থিতি এটা হৈ আছে। আৰু ইফালে দেখিছেনে চেয়াৰ বেঞ্চ টেবুল এইবিলাক গোটেইখিনি আনি ৰেডি কৰি থৈছে। ইয়াতে গাঁৱৰ ৰাইজক মাতিছে, ইয়াতে এসাঁজ খুৱাব গাঁৱৰ ৰাইজক আৰু ইয়াতে ভাত পানী খাই ৰাইজে নাগাৰা নাম উপভোগ কৰিব। গতিকে আপোনালোকেও চাই থাকিব আজি নাগাৰা নাম। আৰু এইয়া কথা কৈ থকাজনী হৈছে খুৰী আৰু এখেত হৈছে মোৰ ছোৱালীৰ বাইদেউ অৰ্থাৎ জোঁৱাইৰ বায়েক হয়। আৰু এইয়া বেবী, চাই থাকক আপোনালোকে। মই মাজে মাজে এটা দুটা কথা কৈ যাম, আপোনালোকে ভিডিঅ'টো চাই যাব, বেছি কথা নকওঁ মই। এইটো হৈছে মোৰ নাতি, আশীৰ্বাদ কৰিব নাতিনী, যাতে মোৰ নাতিনীৰ ভৱিষ্যত ভাল হয়, দীৰ্ঘায়ু হয়, সকলো যাতে বেমাৰ আজাৰৰ পৰা মোৰ নাতিনী বাচি থাকে, আশীৰ্বাদ কৰিব সকলোৱে। আৰু মোৰ নাতিনীক কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু এইয়া দেখিছে মোৰ ছোৱালীয়ে নাতিনীক কোচত লৈ ঘূৰি আছে। আৰু এইয়া আমাৰ অসম খ্যাত সুভাষ নাথদেৱ আহি উপস্থিত হৈছেহি। তেখেতলোকে ঘৰৰ ভিতৰত কানি কাপোৰ সলাই আছিলে, এতিয়া কানি কাপোৰ সলোৱা হ'ল, ধুতি পাইজামা পিন্ধি এতিয়া নামত বহিব। আৰু চাৰিওফালে দেখিছেনে উহুল মুহুল পৰিস্থিতি এটা হৈ আছে আৰু এফালে ছাইডত ভাত খুৱাই আছে। আৰু লগতে এইয়া তেখেতে দেখিছে আৰম্ভ কৰি দিলে নাগাৰা নাম, সেইখিনি আৰম্ভণি হয়। আৰু এতিয়া মই আপোনালোকক একো কথা কৈ নাযাওঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। আজি সুভাষ নাথ বাপৰ নাগাৰা নাম আৰু কেনেকুৱা হয় আজি নাগাৰা নাম সুভাষ নাথ বাপৰ কমেণ্টত জনাব। ভাল লাগিলে লাইক এটা কৰিব আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চোৱা নাই মোৰ ভিডিঅ'সমূহ চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া সুভাষ নাথ বাপৰ নাম আপোনালোকে শুনি যাওক। কাশী নামে ৰজা আছিল, কাশী নামে ৰজা আছিল, ও সেই সময় যুগত কুৰুক্ষেত্ৰৰ যুদ্ধৰ তাৰ আগৰ কথা এইটো। তাত এজন কাশী নামেৰে মহাপ্ৰভাৱশালী ৰজা আছিল, ৰজাজনৰ নাম আছিল কাশী। আৰু তেওঁৰ ভাৰ্যাৰ নাম ভগৱতী, পতি ৰূপৱতী। একে একে কৰি 3 কন্যা সন্তান জন্ম দিলা।
রানী গো পূজাই করিলা রানী তুমি এবার দেখিছনে নাই প্রতি বড় বড় কন্যা অম্বা অম্বালিকা অম্বিকা তিনিও যদি দেখোন একেলগে ভৰজ্যোতি হৈ গ'ল সিহঁতৰ বিষয়ে চিন্তা কৰিব পাৰিছে না মানে মই সিহঁতৰ বিয়াৰ কথাই ক'ব খুজিছোঁ ৰজা ৰাণী মিলি আলোচনা কৰি অন্তে ঘূৰে ভিডিঅ'টো অলপমান দীঘলীয়া হ'ল আশা কৰিছোঁ সকলোৱে চাব স্কিপ নকৰাকৈ আৰু কোনে কোনে সুভাষ নাথ বাপক ভাল পায় কমেণ্ট কৰিবচোন আৰু বহুত শ্বেয়াৰ কৰিব কি হ'ল মানে শুনছো আমাৰ আইপি গৈছে গম পাইছা ঘৰৰ ভিতৰত সোমাই কি আলোচনা কৰি আছে গম পাইছা তোৰো বিয়া মোৰো বিয়া তাইৰো বিয়া হ'ব অহাকালি এই দুটা প্ৰচাৰ হৈ যাব হাঁহিবা লগা কথা নহয় আমাৰ তিনিটাৰ বিয়া একেলগে পাতিছি পিঠে আই কোৱা মই নিজে শুনা পাইছো সৰু মাইনা আমাৰ একেলগে তিনিটাৰ বিয়া একে তাৰিখত কি মজা মৰমৰে মইনা আমাৰ তিনিওৰে হ'ব বিয়া আমার পিতাই কথা পাতিছে আলোচনা করিছে অহা ঘুরতে হব আমার বিয়া অম্বানি বিয়া কৈছিল ও ডাঙৰ জনীয়ে কোনে বনি হয় দুটাই ভিলেও পাবি সৰু জনীয়ে কোনে বাইদেউ হয় মই দুটা ভিলেও পাম মাছজনী অম্বানিকাই কৈছে দুজনী বোলে মই এটা ভিলেও পাম আৰু এটা দেখোন মই ধনী যোৱাই বিয়াৰ কথা কোনোবাই লগে লগে আমাক ফূৰ্তি লাগছি সব ফূৰ্তি লাগছি কিয়া গম পাইছা আমি তিনিওতে যে এটা আমি ঘটিব পাৰিম কিন্তু ইমান মৰমত আই পিতে আমাক ডাঙৰ দীঘল কৰিছি আই পিতে এৰি থৈ দিয়া হৈ যাব পাৰিবি কিন্তু আই পিতে এৰাটো সৰু কথা কিন্তু আমি তিনিওজনী আমি বাই ভনী ইমান মৰমত ডাঙৰ দীঘল খেলিলো আমি বিয়াৰ পাছত এটা এটা এৰাই দি আমি থাকিব পাৰিম নেবচিম গতিকে আমি এনেকুৱা এটা কৌশল কৰিম আই পিতে গম পালেও পাব নাপালেও নাই আমি এনেকুৱা এটা কৌশল কৰিম যাতে বিয়াৰ পাছত আমি তিনিওটা একেলগে থাকবা পাৰো বাইদেউ ঐ ডাঙৰ বাই ঐ সৰু বাই শুনচোন শুন আমাৰ পিতে আমাৰ এখনতো বিয়া পতা নাই আমাৰ পিতে আমাৰ স্বয়ম্বৰ পাতিছি বিয়া আৰু স্বয়ম্বৰ বোলে মানে অলপ নিয়মবিলাক বেলেগ বেলেগ স্বয়ম্বৰ বোলে নিয়ম হ'ল নিজৰ নিজৰ ইচ্ছা অনুযায়ী মনৰ মানুহবিলাকে পচন্দ কৰি ল'ব পাৰে গতিকে আমি এনেকুৱা এটা কাম কৰিম তিনিওটাই এজনকে বৰদমালা দিম
নাকি ওই ইতিমধ্যে তিনি কন্যাই আলোচন করিলাম তিনিও চিনি কন্যা অম্বালিকা অম্বিকার পাতিছে আৰু সেয়েহে তোমালোকে পৃথিৱীৰ গোটেই ৰজা মহাৰাজাকে এই স্বয়ম্বৰলৈ নিমন্ত্ৰণ জনোৱা ৰবা পৃথিৱীৰ সকলো ৰজা মহাৰাজাক যত ৰজা আছে সবাকো মাতিবা যাবা যাবা আজি বলে আমি বলে কিমান মানুহ বলে দেখি একেবাৰে চাইছো আৰু কি কৈছে গম পাইছেনে আমাক বোলে গাড়ী পোৱাৰ লগে লগে কোনো ভোজ খাব নালাগে বোলে চাই পোৱাৰ লগে লগে তহঁতে ডাঙলিঙে চিৰাকিতে আহিছা মাহঁতৰ ঘৰত তহঁতে এৰি থৈ আহিছা হা এৰি থৈ আহিছা গতিকে ৰবা গৈছে চাইছো তাতে কি যত বস্তু মাৰি পেলাই সেই ডিগ্ৰী আমাৰ খাবলৈ দিয়ে সেই বাটত দি পেলাই যাতে যত বস্তুটো গা খেলাই এখন ভালো আছে মই কৈ আছো কিবা পশুগুৰুত মাৰি আছে বন্দী তোৰ নামটো কি মই হিচাপ কৰি যাম 15টা হ'ব লাগিব আমাৰ চুবুৰীয়াৰ 15টা কিন্তু যেনেকে লৈ যাওঁ মই তেনেকে আহিব লাগিব বুজি পাইছা চুবাৰ সন্মান খাদাবা নাচবি তহঁতে ভাল লাগি গম পাইছানে নমিতা ববিতা নামটো কি
মুনু তোমার নামটা কি ধুনু মুনু তোমার নামটা কি ধুনু তো অতই জিভারাগত ঘোড়া বানরার নাম যে গেঞ্জেরিকা হেঞ্জেরিকা সেঞ্জেরিকা রাখছি না তো অত এগুলার নাম তো অত মারে না হতে রাখি নে ঘনকে রাখছি নে তো অত নিজে নিজে রাখা কোনে রাখে এগুলার নাম অর্থ মহানাম না রাখে আমার এটা আগের দিনের নামবিলাক রাখা আমার গণবাদ লেগে একটু গণার দরকার হচ্ছে এটা আমি বিয়ার আগতে আর ঘৰত থাকোঁতে এটা না বিয়াৰ পাছত আহি আমাৰ স্বামীৰ ঘৰত আহি এটা না এতিয়া আমাৰ গণবাদ লেগে দৰকাৰ নাই আই ঘৰৰ নামটো ক'ৰবাতে পুৰি হ'ল এতিয়া বিয়াৰ পিছদিনাখনে আমি গাঁৱৰ আয়তীবিলাকক মাতি ধুনীয়াকৈ নাম ধৰাৰ পাছত আমাৰ আৰু নাম বনাই লৈ এতিয়া আমাৰ নাম আগত যিটো তেনেকুৱা আছিল লতা রাখছে যেনে বন লতা লতা তরু লতা লতা অনক লতা আইপিটি হতে নামৰ শেষত আগৰ দিনত লতা ৰাখছে গতিকে ডেকাকে বুঢ়া কৰি দিলোঁ বগাও আহে জেগা প্ৰতি নাপাব বিয়ার আয়োজন দেখি বিয়ার আয়োজন দেখি ও ভাই বাহিৰত তিনিটা ছোৱালী ভয়ংকৰ খাবও আহিলো চাবও আহিলো আহি পেলাই দেখা পাইছো এই মহা কি ইয়াতে শিকি আহিছে বিয়া গ্ৰহণ কৰিবই যদি নোৱাৰা কিয় হৰণ কৰি আনিছিলা শুনা স্বয়ম্বৰৰ প্ৰাক মুহূৰ্ত আমাৰ পিতৃ কাশী ৰজাই কৈছিল যে মোৰ ছোৱালী তিনিজনীয়ে যাকেই পচন্দ কৰিব তেওঁকে মাল্যদান কৰিব সেয়েহে আমি ভাবিছিলো অন্য এজন ৰজা যাৰ নাম আছিল শালব ৰজা এই শালব ৰজাক আমি স্বামী বৰণ কৰিম বুলি তিনিওজনীয়ে মনে মনে ভাবি আছিল কিন্তু কাশী ৰজাৰ চোতালত গৈ
কৰিছে ইতিমধ্যে নাম সামৰণি মাৰিলে, নাগাৰা নাম সামৰণি মাৰিলে। আৰু আজি সুভাষ নাথ বাপৰ নাগাৰা নামখিনি শুনি আৰু চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। ভাল লাগিছে যদি এটা লাইক কৰিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চোৱা নাই মোৰ ভিডিঅ'সমূহ চাব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুতেই প্ৰয়োজন, গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ মোক সদায় দি যাব বুলি মই আশা কৰিলোঁ। ইতিমধ্যে সুভাষ নাথে নাম সামৰণি পেলালে আৰু আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ।